নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায় লৈ আপোনালোকক সকলোকে পোনপ্ৰথমতে সুস্বাগতম। বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই দেখুৱাম যে আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে কেনেকৈ SC কাষ্ট চাৰ্টিফিকেট আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকে যদি এতিয়ালৈকে আগৰ মোৰ ভিডিঅ'টো চোৱা নাই যে আপোনালোকে ই-ডিষ্ট্ৰিক্ট পৰ্টেলত কেনেকৈ আপোনালোকৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই মোৰ লিংক দি দিম। আপোনালোকে গৈ চাই লৈ আপোনালোকে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব ই-ডিষ্ট্ৰিক্টত। তাৰপিছতে আপোনালোকে এই কাষ্ট চাৰ্টিফিকেট হওক বা অন্যান্য 46টা ধৰণৰ আপোনালোকে ইয়াত চাৰ্টিফিকেট অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে। গতিকে পোনপ্ৰথমতে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ মোবাইলত থকা ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ বাৰত টাইপ কৰিব লাগিব ই-ডিষ্ট্ৰিক্ট আছাম। চাব পাৰিছে, ই-ডিষ্ট্ৰিক্ট আছাম টাইপ কৰাৰ পাছতে আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছতে আপোনালোকে এতিয়া ইয়াত অপশ্যন এটা পাইছে, আপোনালোকে দেখিব পাইছে যে online-district.mtron.in এই আপোনালোকে ৱেবছাইটটোত ছিলেক্ট কৰি দিব লাগিব। ছিলেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছতে আপোনালোকে ইয়াত পোনপ্ৰথমৰ যিটো আছে ই-গভৰ্ণমেণ্ট ছাৰ্ভিচ তাতে আপোনালোকে ক্লিক কৰিব লাগিব। আৰু যিসকলে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলে এই তলৰ লিংকটো চাব পাৰিছে, এই তলৰ লিংকটোত আপোনালোকে গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াৰ কথাটো নাজানিলে আপোনালোকে মোৰ আগৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক থাকিব, নহ'লে আই বাটনত লিংক থাকিব, আপোনালোকে গৈ পেলাই তাৰ পৰা চাই লৈ আপোনালোকে কেনেকৈ ই-ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰেশ্যন কৰে আপোনালোকে জানি ল'ব পাৰিব। এতিয়া বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া এই ইণ্টাৰফেচটো দেখা পাব তাৰপিছতে আপোনালোকে ই-গভৰ্ণমেণ্ট ছাৰ্ভিচত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ওচৰত এনেকুৱা এটা পেজ খোল খাব। এই পেজটো অহাৰ পাছত আপোনালোকে ইয়াতে পোনপ্ৰথমতে আপোনালোকৰ ইমেইল এড্ৰেছটো দিব লাগিব। তাৰপিছত আপোনালোকৰ ইউজাৰ নেম বা স্ক্ৰীন নেম, মই আগতে ভিডিঅ'টোত কৈছিলোঁ ইউজাৰ নেম বা স্ক্ৰীন নেম কোনটোত দিয়ে হয়তো আপোনালোকে ইয়াত দিব। দি পাছত আপোনালোকে ইয়াত লগ ইন কৰিব। মই এতিয়া মোৰ যি ইমেইল এড্ৰেছটো আৰু স্ক্ৰীন নেমটো মই ইয়াত দি লৈছোঁ, দি লৈ মই লগ ইন কৰিম। আপোনালোকে চাই থাকক। মই মোৰ ইমেইল এড্ৰেছ আৰু ইউজাৰ নেমটো টাইপ কৰিলোঁ বন্ধু বান্ধৱীসকল। তাৰপিছত মই এতিয়া লগ ইনত ক্লিক কৰিম। লগ ইনত ক্লিক কৰাৰ পাছতে বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো অহাৰ পাছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব লাগিব, ইয়াতে চাব পাৰিছে আপোনালোকে এটা ছিলেক্ট অপশ্যন আছে, ইয়াতে গৈ আপোনালোকে ছিলেক্ট কৰিব লাগিব। ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাৰে, ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনালোকে ইয়াত চাৰ্টিফিকেটখিনি ইয়াত উপলব্ধ হৈ যাব, আপোনালোকে ইয়াত চাব পাৰিব। ইয়াতে যেতিয়া আপোনালোকে ছিলেক্ট কৰিব, ইয়াত চাব পাৰিছে আপোনালোকে এপ্লিকেশ্যন ফৰ ডেথ চাৰ্টিফিকেট, এপ্লিকেশ্যন ফৰ চেঞ্জ অৰ নেম এড্ৰেছ, এপ্লিকেশ্যন ফৰ আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, এপ্লিকেশ্যন ফৰ ইনফৰমেশ্যন আণ্ডাৰ RTI, এপ্লিকেশ্যন ফৰ হোল্ডিং চাৰ্টিফিকেট, এপ্লিকেশ্যন ফৰ লাৰ্ণাৰ লাইচেঞ্চ। আপোনালোকে পোনপ্ৰথমতে লাইচেঞ্চৰ কাৰণে লাৰ্ণাৰ লাইচেঞ্চটো এপ্লাই কৰিব লাগিব। গতিকে তাত গৈ আপোনালোকে ক্লিক কৰিব লাগিব। মই আজি আপোনাক দেখুৱাম যে আপোনালোকে কেনেকৈ ঘৰতে বহি SC কাষ্ট চাৰ্টিফিকেটটো বনাব পাৰে। তাৰ কাৰণে আপোনালোকে ইয়াত কি কৰিব লাগিব, আপোনালোকে গৈ পেলাই SC কাষ্ট চাৰ্টিফিকেটত আপোনালোকে ইয়াত ক্লাছ চাৰ্টিফিকেটত ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত গ'ত ক্লিক কৰিব। গ'ত ক্লিক কৰাৰ পাছত বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকৰ মোবাইলত যেতিয়া এইটো ইণ্টাৰফেচ আহিব ছিলেক্ট কৰাৰ পাছত, তাৰপিছত আপোনালোকে তলতে চাব পাৰিছে ইয়াত অনলাইন বুলি অপশ্যন এটা আছে। এই অনলাইন অপশ্যনত আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। অনলাইন এপ্লাইত ক্লিক কৰাৰ পাছত বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে ইয়াত চাব পাৰিছে ছাইডত এটা আছে ছাবমিট অনলাইন বুলি, এই ছাবমিট অনলাইনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ ফৰ্মটো অনলাইন ফৰ্মটো খোল খাই যাব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকৰ লেংগুৱেজটো আপোনালোকে ছিলেক্ট কৰি ল'ব। লেংগুৱেজ ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত SCটো অলৰেডি এপ্লিকেশ্যন ফৰ SC বুলি ছিলেক্ট কৰাই থাকিব। তাৰপিছত আপোনাৰ ইণ্টাৰ নেম কৰিব, ইয়াত নেম লিখিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ দিব, তাৰপিছত আধাৰ নম্বৰ দিব, পান নম্বৰ দিব, ইমেইল ID দিব, এজ দিব, ৰিলিজন দিব, কাষ্ট চাৰ্টিফিকেট চাব কাষ্ট দিব, ফাদাৰ্ছ নেম দিব, তাৰপিছত মাদাৰ্ছ নেম, স্পাউছ নেম যদি বিবাহিত। তাৰপিছতে আপোনালোকে ইয়াত স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে চাব পাৰে ইয়াত পূৰ্বপুৰুষৰ আপোনালোকৰ পিতৃ বা অথবা আপোনালোকৰ পূৰ্বপুৰুষৰ যি ঠিকনা এই ঠিকনাটো ইয়াত দিব। আৰু আপোনালোকৰ ককা ইয়াত ৰিলেশ্যনটো দিব, আপোনালোকৰ ককা আইতা বা আপোনালোকৰ পূৰ্বপুৰুষৰ ৰিলেশ্যনটো দিব। ইয়াত ৰিলেশ্যনটো আপোনালোকে দিয়াৰ পাছত ইয়াতে আপোনালোকৰ দিব ঠিকনা প্ৰথম শাৰী পিতৃ অথবা পূৰ্বপুৰুষৰ। তাৰপিছত আপোনাৰ দ্বিতীয় লাইনটো তেনেকৈ আপোনালোকৰ ৰাজ্য ছিলেক্ট কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ আহিলে মহকুমা, তাৰপিছত আপোনালোকৰ চাৰ্কুল অফিচ, তাৰপিছত আপোনালোকৰ ইয়াত আহিলে চক্ৰ বিষয়া মৌজা অফিচ, তাৰপিছত আপোনালোকৰ ভিলেজ নেম, তাৰপিছত আপোনালোকৰ ভিলেজ দিয়াৰ পিছত দিব ইয়াত পোষ্ট অফিচ নেম, তাৰপিছত পিনক'ড, তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ কোন চনৰ আপোনালোকৰ ইয়াত NRC এখন আছে সেই NRCখন আপোনালোকে ছিলেক্ট কৰিব। আপোনালোকৰ এতিয়া কোন চনৰ NRC এখন আছে এই NRCখন আপোনালোকে ছিলেক্ট কৰাৰ পাছত তাৰপিছত আপোনালোকে ইয়াত দিব ঠিকনাৰ প্ৰথম শাৰী, আকৌ আপোনালোকৰ স্থায়ী ঠিকনা যি পাৰ্মানেণ্ট এড্ৰেছটো ইয়াত দিব, ইণ্টাৰিয়ৰ পাৰ্মানেণ্ট এড্ৰেছ। তাৰপিছত আপোনালোকৰ এড্ৰেছ লাইনটোত একে ছেম এড্ৰেছটো দিব আপোনালোকৰ। তাৰপিছত আপোনালোকৰ ৰাজ্য ছিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট দিব, আপোনালোকৰ মহকুমা দিব, চাৰ্কুল অফিচ দিব, তাৰপিছত মৌজা দিব, তাৰপিছত গাঁও, তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচন দিব, তাৰপিছতে আপোনালোকৰ ইয়াত ডাকঘৰ, পিনক'ড,
ঠিক একেদৰে এইকেইটা ফিল আপ কৰাৰ পাছতে আপোনালোকৰ যদি ইয়াৰ পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ যদি আপোনালোকৰ বেলেগ বেলেগ হয় তেতিয়াহ'লে আপোনালোকে আকৌ এটা এড্ৰেছ ইয়াত ফিল আপ কৰিব লাগিব, আৰু যদি আপোনালোকৰ ছেম হয় তেতিয়াহ'লে চেক বক্সত ছেম বুলি ক্লিক কৰি দিলে আপোনালোকৰ ছেম এড্ৰেছটো ইয়াত একেই ফিল আপ হৈ যাব। ফিল আপ হৈ যোৱাৰ পাছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব লাগিব, ইয়াতে তলতে আকৌ স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাইছে এই এড্ৰেছখিনি আপুনি যেতিয়া ফিল আপ কৰিব, ফিল আপ কৰাৰ পাছত আপোনালোকে অকুপেশ্যন ফৰ ফাদাৰ দিব, অৰ্থাৎ আপোনালোকৰ পূৰ্বপুৰুষৰ জীৱিকা সেইটো দিব। তাৰপিছত আপোনালোকৰ দেউতাক মাকৰ নাম আপোনালোকৰ ভোটাৰ তালিকাত আছেনে নাই, য়েছ ইয়াৰ ন' কৰিব, থাকিবই লাগিব, য়েছ কৰিবই লাগিব। তাৰপিছত আপোনালোকে দিব প্ৰমাণপত্ৰ আবেদনৰ কাৰণ, আপোনালোকৰ কিহৰ কাৰণে আপোনালোকৰ প্ৰমাণপত্ৰটো এপ্লাই কৰিব বিচাৰিছে, ইয়াতে ৰিজনটো লিখি দিব। ৰিজনটো লিখাৰ পাছতে আপোনালোকে ইয়াতে দিব লাগিব আপোনালোকৰ আপলোড কৰিব লাগিব কেইটামান আপোনালোকৰ ডকুমেণ্টছ, যেনে প্ৰথমতে আপোনালোকৰ পিতৃ বা আপোনালোকৰ পিতৃৰ ইয়াতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, যিটো আগৰ কাষ্ট চাৰ্টিফিকেট আছিলে আপোনালোকৰ পিতৃৰ কাষ্ট চাৰ্টিফিকেট, নতুবা আপোনালোকৰ ঘৰৰ কোনোবা এজনৰ আপোনালোকৰ সম্পৰ্কৰ ইয়াত কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত আপোনালোকে গাঁওবুঢ়াৰ পৰা এখন লিখনি আপলোড কৰিব লাগিব। তাৰপিছত গাঁওবুঢ়াই এখন লিখি দিব আপোনালোকে যে ইয়াৰে হয় ৰেচিডেণ্ট হিচাপে আপোনালোকৰ এখন প্ৰমাণপত্ৰ দিব, প্ৰুফ অফ ৰেচিডেঞ্চি বুলি। তাৰপিছত এইখনো ইয়াত আপলোড কৰিব। আপোনালোকৰ ফাইলখিনি হ'ব লাগিব 500 KB তলত, আৰু আপোনালোকৰ ফাইলখিনি ফৰ্মেট হ'ব লাগিব JPG, JPEG, PNG, PDF-ত। তাৰপিছত আপোনালোকে ইয়াত এইবোৰ আপোনালোকৰ আবেদনকাৰী এটা ফটো আপলোড কৰিব লাগিব। তাৰপিছতে ইয়াতে লিখিছে ৰিকমেণ্ডেশ্যন অফ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অফ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট অফ অনুসূচিত জাতি পৰিষদ, অৰ্থাৎ অনুসূচিত জাতি পৰিষদৰ যি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকে সেইসকল আপোনালোকক এটা এপ্লিকেশ্যন মানে অৰ্থাৎ তেওঁলোকে এটা আপোনালোকক এপ্লিকেশ্যন ফৰ্ম দিব, ইহঁতে চিল চহী কৰি লৈ দিব এখন আপোনালোকক যে আপোনালোকে এই SC কাষ্টৰ হয় বুলি তেখেতসকলে এটা প্ৰমাণপত্ৰ দিব। সেই প্ৰমাণপত্ৰটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্টৰ লগত পাই যাব, আপোনালোকে সেইটো আপলোড কৰিব। তাৰপিছত আপোনালোকে এইটো ফৰ্মেটটো আপোনালোকৰ 50 KB তলত হ'ব লাগিব, JPG, PNG ফৰ্মেটত আপোনালোকৰ হ'ব। তাৰপিছত আপোনালোকে ইয়াত কপি অফ লিগেচি ডাটা, অৰ্থাৎ আপোনালোকৰ লিগেচি ডাটা 1951 পৰা 1971 ভিতৰত যিটো আপোনালোকৰ লিগেচি ডাটা আছে এই লিগেচি ডাটাটো আপোনালোকে আপলোড কৰিব লাগিব 500 KB ভিতৰত। তাৰপিছত আপোনালোকে এনি আদাৰ ডকুমেণ্টছ, অন্যতম নথি আপোনালোকৰ ভোটাৰ লিষ্ট হওক, এনেকুৱা ধৰক এফিডেভিট হওক, এইবিলাক আপোনালোকে কিবা এটা আপলোড কৰিব লাগিব। এইটো আপোনালোকৰ 500 KB তলত হ'ব লাগিব। তাৰপিছত আপোনালোকে আপলোড স্কেন কপি অফ দ্য এপ্লিকেণ্টছ ফৰ্ম, মানে ইয়াত আপোনালোকে এই ফৰ্মটো যি আছে এই ফৰ্মটো আপোনালোকে ইয়াত চাব পাৰে লিষ্ট অফ অনলাইন ছাৰ্ভিচেছ, আৰু আছে ডাউনলোডেবল ই ফৰ্ম। গতিকে আপোনালোকে পোনপ্ৰথম ডাউনলোডেবল ই ফৰ্মত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকে ইয়াতে লিখা আছে কাষ্ট চাৰ্টিফিকেট ডাউনলোড বুলি। এই ডাউনলোড অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ডাউনলোড অপশ্যনটো আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পাছত আপোনালোকৰ মোবাইলত এনেকৈ খোল খাই যাব। আপোনালোকে এই এপ্লিকেশ্যনটো চাব পাৰিছে। এই এপ্লিকেশ্যনটো আপোনালোকে মেনুৱেলি আপোনালোকে ফিল আপ কৰিব লাগিব। অতি সহজতে আপোনালোকে ফিল আপ কৰিব পাৰিব। ফিল আপ কৰি লৈ গোটেইখিনি আপোনালোকে যেনেকৈ আপোনালোকে অনলাইনত ফিল আপ কৰিছে ঠিক একেদৰে ইয়াতো অফলাইনতো এইটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰি লৈ আপোনালোকে এই ফৰ্মটো আপোনালোকে অনলাইনত আপলোড কৰি দিব লাগিব। আপলোড কৰিলে আপোনালোকৰ এই ফৰ্মটো ছাকচেছফুলি ছাবমিট হৈ যাব লাগিব। আপলোড কৰাৰ পাছত আপোনালোকে ইয়াত লিখিব নম্বৰ অফ পেজেছ টু বি প্ৰিণ্টেড, পেজেছ অফ স্কেন। আপোনালোকে কেইটা পেজ স্কেন কৰিছে, অৰ্থাৎ আপোনালোকে যেইকেইটা পেজ আপোনালোকে ইয়াত আপলোড কৰিব সেইকেইটা পেজে আপোনালোকে স্কেন কৰিছে। গতিকে আপোনালোকে ইয়াত ধৰক 4টা পেজ যদি আপোনালোকে আপলোড কৰিছে তেতিয়া 4টা পেজৰ আপোনাৰ নম্বৰ অফ 4 দিব, আৰু নম্বৰ অফ পেজেছ টু বি প্ৰিণ্টেড আপোনালোকে কেইটা পেজ প্ৰিণ্ট কৰিব বিচাৰে, এতিয়া 4টা যদি হয় আৰু লগতে এটা এপ্লিকেশ্যন ফৰ্ম সেইটো লৈ 5টা হ'ব, গতিকে 5 দিব। তাৰপিছত আপোনালোকে এই কেপচা কোডটো ছেম ইয়াতে টাইপ কৰিব। টাইপ কৰাৰ পাছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ এই ফৰ্মটো অনলাইন আবেদন হৈ যাব। তাৰ লগতে আপোনালোকৰ এটা একনলেজমেণ্ট যিটো নম্বৰ এপ্লিকেশ্যন নম্বৰ, এই এপ্লিকেশ্যন নম্বৰটো আপোনালোকৰ ইমেইলৰ বা আৰু আপোনালোকৰ মোবাইলৰ নম্বৰত আপোনালোকক পঠিয়াই দিয়া হ'ব ভৱিষ্যতে আপোনালোকে এপ্লিকেশ্যনটো ট্ৰেক কৰিবৰ কাৰণে। তাৰ লগতে বন্ধুসকল এই এপ্লিকেশ্যনটোৰ কাৰণে তাৰপিছত আপোনালোকে যেতিয়া এপ্লিকেশ্যন নম্বৰটো পাই যাব তাৰ লগতে আপোনালোকে 30 টকা এটা মাচুল আপোনালোকে পে' কৰিব লাগিব অনলাইনৰ জৰিয়তে। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড নতুবা UPI, পে'টিএমৰ জৰিয়তে আপোনালোকে এইটো যি পে'ড কৰিবলগীয়াটো আপোনালোকে পে'ড কৰিব পাৰিব। পে'ড কৰাৰ পাছতে আপোনালোকে এই ফৰ্মটো ছাকচেছফুলি আপোনালোকৰ ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পাছত আপোনালোকে ধুনীয়াকৈ এই যিটো কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে এপ্লিকেশ্যন নম্বৰৰ জৰিয়তে আপোনালোকে ট্ৰেক কৰিব পাৰিব। ট্ৰেক কৰিলে আপোনালোকৰ এপ্লিকেশ্যনটো এপ্ৰুভ হৈছে নে আপোনালোকে চাব পাৰিব। এপ্ৰুভ যদি হৈ যায় আপোনালোকে তেতিয়ালৈকে লগে লগে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহি থকা এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আৰু আপডেটখিনি আপোনালোকে পাই থাকে। গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পাম এটা নতুন ভিডিঅ' জয়।